Picture আৰু অবজেক্টবোৰ ইনসাৰ্ট কৰিবলৈ LibreOffice Impress টিউটৰিয়েললৈ আপোনাক স্বাগতম। এইটো টিউটৰিয়েলত কেনেকৈ পিকচাৰ আৰু অবজেক্টবোৰ প্ৰেজেন্টেচনত ইনসাৰ্ট কৰি দেখুৱাই তাক আমি শিকিম। পিকচাৰ আৰু অবজেক্টবোৰ ফৰমেট কৰক। প্ৰেজেন্টেচনৰ ভিতৰত আৰু বাহিৰ ফালে হাইপাৰলিংক কৰক আৰু টেবুলত ইনসাৰ্ট কৰক। ইয়াত আমি ব্যৱহাৰ কৰিম Linux আৰু LibreOffice Suite version 3.3.4। Web browser এড্ৰেছ বাৰত স্ক্ৰিনত দেখুৱা URL টাইপ কৰক। ইমেজত এইটো দেখা পাব। এতিয়া ইমেজত ৰাইট ক্লিক কৰক আৰু অপচনত Save Image চুজ কৰক। এটা ডায়লগ বক্স ওপেন হ'ব। ইতিমধ্যে নেম ফিল্ডত opensource-bart.png ডিসপ্লেড হৈ গৈছে। মই ডেস্কটপৰ লোকেশনটো চুজ কৰি Save বাটনটো ক্লিক কৰিম। আহক আমাৰ Sample Impress প্ৰেজেন্টেচনটো ওপেন কৰো যেটো আমি আগতেই সেভ কৰিছিলো। এতিয়া আমি দেখিম কেনেকৈ এই প্ৰেজেন্টেচনটো এটা পিকচাৰ এড কৰিব পাৰি। এতিয়া ফ্ৰেম ফাইল অপচনত ক্লিক কৰক। এটা ডায়লগ বক্স ওপেন হ'ব। যেটোৰ পৰা আপুনি এটা পিকচাৰ ইনসাৰ্ট কৰিব বিচাৰিছে সেই ফোল্ডাৰটো চুজ কৰক। মই ডেস্কটপ ফোল্ডাৰটো চুজ কৰিম। এতিয়া ইনসাৰ্ট লৈ যাবলৈ পিকচাৰ চুজ কৰক আৰু ওপেন বাটনটো ক্লিক কৰক। স্লাইডত পিকচাৰ ইনসাৰ্ট কৰক। চেঞ্জখিনি আনডু কৰক। আমি এটা অন্য পথেৰে পিকচাৰ ইনসাৰ্ট কৰো। স্লাইড টাইটলডত পিছত এটা নতুন স্লাইড ইনসাৰ্ট আৰু স্লাইড ক্লিক কৰক। টাইটল টেক্সটৰ বক্সত ক্লিক কৰি লৈ টাইটলটো পৰিৱৰ্তন কৰক। 4 আইকনৰ সৈতে মাজত থকা এটা স্মল বক্স লক্ষ্য কৰক। সেইটো হৈছে ইনসাৰ্ট টুলবাৰ। ইনসাৰ্ট টুলবাৰৰ পৰা ইনসাৰ্ট পিকচাৰ আইকনত ক্লিক কৰক। এটা পিকচাৰ চুজ কৰি ওপেন বাটনত ক্লিক কৰক। লক্ষ্য কৰক যে ইনসাৰ্টেড পিকচাৰটোৱে প্ৰায় গোটেই স্লাইডটো কভাৰ কৰি আছে। ইতিমধ্যে ইয়াত ক্লিক কৰি আৰু কন্ট্ৰল পইণ্টবোৰ মেনিপুলেট কৰি আপুনি ইমেজৰ সাইজ আৰু শেপ সলনি কৰিব পাৰে। আমাৰ প্ৰেজেন্টেচনত থকা অন্যান্য অবজেক্টবোৰ যেনে চাৰ্ট আৰু মুভি ক্লিপবোৰ আমি সেই একেধৰণে ইনসাৰ্ট কৰিব পাৰো। সকলো সুবিধা জানি লওক। এতিয়া কেনেকৈ হাইপাৰলিংক কৰিব পাৰি শিকো আহক। হাইপাৰলিংকে এটা স্লাইডৰ পৰা অন্য এটা স্লাইডলৈ যাবলৈ বা এটা ওয়েব পেজ ওপেন কৰিবলৈ বা প্ৰেজেন্টেচনৰ পৰা ডকুমেন্ট বনাবলৈ সহজতে অনুমতি দিয়ে। কেনেকৈ হাইপাৰলিংক এটা প্ৰেজেন্টেচনৰ সৈতে থাকে সেইটো আমি প্ৰথমে লক্ষ্য কৰিব লাগিব। এটি স্লাইড খেতাবধাৰী সংক্ষিপ্ত বিৱৰণৰ পৰা নতুন স্লাইড ওপেন হ'ল। টাইটলটো ক্লিক কৰি টাইপ কৰক টেবল অফ কন্টেন্টছ। টাইপ কৰক Open Source Funny, The Present Situation, Development Up to Present, Potential Alternatives, Recommendation. টেক্সটৰ পৰা Development Up to Present লাইনটো সিলেক্ট কৰক। Insert আৰু Hyperlinkত ক্লিক কৰক। Hyperlink ডায়লগ বক্সটো এইটোৱে ওপেন কৰিব। পেনৰ বাওঁফালে থকা ডকুমেন্ট সিলেক্ট কৰক। এতিয়া টাৰ্গেট ইন ডকুমেন্ট ফিল্ডৰ সোঁফালে থকা বাটনটো ক্লিক কৰক। প্ৰেজেন্টেচনত থকা স্লাইডৰ তালিকাখন খোল খাব। লিষ্টৰ পৰা স্লাইডৰ এন্টাইটলটো ডেভেলপমেন্ট আপ টু প্ৰেজেন্ট সিলেক্ট কৰক। এইখন লিষ্টৰ এপ্লাই বাটনটো আৰু ক্লোজ বাটনটো ক্লিক কৰক। পুনৰ হাইপাৰলিংক ডায়লগ বক্সৰ এপ্লাই বাটন আৰু ক্লোজ বাটনটো ক্লিক কৰক। স্লাইডৰ যিকোনো ঠাইতে ক্লিক কৰক। যেতিয়া আপুনি কাৰ্সাৰডাল টেক্সটখিনিৰ ওপৰেদি ঘূৰাই দিব তেতিয়া কাৰ্সাৰডাল এডাল পইণ্টিং ফিংগাৰলৈ পৰিৱৰ্তন হ'ব। ইয়াৰ অৰ্থ এই যে হাইপাৰলিংকটো সফল হ'ল। হাইপাৰলিংকছত টেক্সটত ক্লিক কৰিলে আপোনাৰ ৰেলেভেণ্ট স্লাইডলৈ লৈ যাব। অন্য এটা ডকুমেন্ট হাইপাৰলিংক কৰিবলৈ কনটেক্সট স্লাইডত টেবুলখনলৈ উভতি যাওঁ বলক। এতিয়া এড কৰক অন্য লাইন আইটেমছ এক্সটাৰ্নেল ডকুমেন্ট। টেক্সটৰ ফাইল লাইনটো সিলেক্ট কৰি ইনসাৰ্ট আৰু হাইপাৰলিংকত ক্লিক কৰক। লেফ্ট পেনত ডকুমেন্ট সিলেক্ট কৰক। ডকুমেন্ট পথ ফিল্ডৰ সোঁফালে থকা ফোল্ডাৰ আইকনত ক্লিক কৰক। হাইপাৰলিংক কৰিব বিচৰা ডকুমেন্টটো ক্লিক কৰক। আমি
resume choose কৰিম ODT hyperlink dialog boxৰ apply button আৰু close button click কৰক slideৰ যিকোনো ঠাইতে click কৰক যেতিয়া আপুনি কাৰ্সাৰডাল টেক্সটখিনিৰ ওপৰেদি ঘূৰাই দিব তেতিয়া কাৰ্সাৰডাল এডাল পইণ্টিং ফিংগাৰলৈ পৰিৱৰ্তন হ'ব ইয়াৰ অৰ্থ এই যে হাইপাৰলিংকটো সফল হ'ল এতিয়া হাইপাৰলিংক টেক্সটত ক্লিক কৰিলে আপোনাৰ ৰেলেভেন্ট ডকুমেন্টলৈ যাব আমাৰ ক্ষেত্ৰত এইটোৱে আমাক resume.odt লৈ যাব এইটো ওয়েব পেজলৈ হাইপাৰলিংকিং কৰি নিয়মটো একেধৰণৰ প্ৰেজেন্টেচনৰ অন্তত এটা নিউ স্লাইড ইনসাৰ্ট কৰক এসেনশিয়েল ওপেন সোৰ্স সফটওয়্যাৰ টাইটেলটো পৰিৱৰ্তন কৰক বডি টেক্সট বক্স উবুন্টু লিবাৰ অফিচ টাইপ কৰক টেক্সটৰ সেকেন্ড লাইনটো সিলেক্ট কৰিবলৈ ইনসাৰ্ট আৰু হাইপাৰলিংকত ক্লিক কৰক লেফ্ট পেনত ইন্টাৰনেট সিলেক্ট কৰক হাইপাৰলিংক টাইপ কৰিবলৈ ওয়েব সিলেক্ট কৰক টাৰ্গেট ফিল্ডত টাইপ কৰক www.libreoffice.org হাইপাৰলিংক ডায়লগ বক্সৰ এপ্লাই বাটন আৰু ক্লোজ বাটনত ক্লিক কৰক স্লাইডৰ যিকোনো ঠাইতে ক্লিক কৰক এতিয়া যেতিয়া আপুনি কাৰ্সাৰডাল টেক্সটখিনিৰ ওপৰেদি ঘূৰাই দিব তেতিয়া কাৰ্সাৰডাল এডাল পইণ্টিং ফিংগাৰলৈ পৰিৱৰ্তন হ'ব ইয়াৰ অৰ্থ এই যে হাইপাৰলিংকটো সফল হ'ল এতিয়া হাইপাৰলিংকত টেক্সটৰ ক্লিক কৰি আপোনাক ৰেলেভেন্ট ওয়েব পেজলৈ লৈ যাব শেষত স্তম্ভ আৰু শাৰীত ডাটা অৰ্গেনাইজ কৰিবলৈ টেবুলবোৰ ব্যৱহাৰ হয় আহক এতিয়া শিকো কেনেকৈ LibreOffice Impressত এটা টেবুল এড কৰা হয় স্লাইড পেনৰ পৰা Entitled Slide to Development up to Present সিলেক্ট কৰক টাস্ক পেনত থকা লেআউট সেকশনৰ পৰা টাইটেল আৰু 2 কন্টেন্ট আইকন সিলেক্ট কৰক টেক্সট বক্সৰ বাওঁফালে থকা টেক্সটটো সিলেক্ট কৰক আৰু ফন্ট সাইজ 24 লৈ কমাই আনক টেক্সট বক্সৰ সোঁফালে ইনসাৰ্ট টুলবাৰ মাজত থকা ইনসাৰ্ট টেবল আইকন ক্লিক কৰক প্ৰকৃততে স্তম্ভ সংখ্যাবোৰ 5 নম্বৰত আৰু শাৰী সংখ্যাবোৰ 2 নম্বৰত ডিসপ্লেড হৈছে আমি স্তম্ভ সংখ্যাবোৰ 2 লৈ আৰু শাৰী সংখ্যাবোৰ 5 লৈ সলনি কৰিব পাৰিম ওকে বাটনটো ক্লিক কৰক আহক টেবুলখন ডাঙৰ কৰো যাতে টেবুলখন পঢ়িবলৈ উপযোগী হয় তলত দেখুৱাৰ দৰে টেবুলৰ ডাটাবোৰ এন্টাৰ কৰক প্ৰয়োগ কৰা বছৰ শতাংশ 2006 10% 2007 20% 2008 30% 2009 40% এতিয়া আহক আমি হেডাৰ স্তম্ভটো bold আৰু টেক্সটৰ মাজলৈ আনিবলৈ ফন্ট চেঞ্জ কৰো টেবুলৰ ৰং সলনি কৰিবলৈ প্ৰথমে সকলো টেক্সট সিলেক্ট কৰক এতিয়া টাস্ক পেনত থকা টেবুল ডিজাইন সেকশনৰ পৰা টেবুল ষ্টাইল সিলেক্ট কৰক মই এইটো সিলেক্ট কৰিম এতিয়া টেবুল কেনেকুৱা দেখি তাক চাওক ইয়াতে এই টিউটৰিয়েলৰ শেষ সংক্ষেপতে এই টিউটৰিয়েলত আমি কেনেকৈ পিকচাৰ ইনসাৰ্ট আৰু ফৰমেট কৰিব পাৰি তাক শিকিলো প্ৰেজেন্টেচনৰ ভিতৰ আৰু বাহিৰৰ হাইপাৰলিংক কৰা টেবুল ইনসাৰ্ট কৰা এই অনুশীলনকাৰী টেষ্ট এসাইনমেন্টটো চেষ্টা কৰক নতুন প্ৰেজেন্টেচন এটা বনাওক তৃতীয়খন স্লাইডত এটা পিকচাৰ ইনসাৰ্ট কৰক চতুৰ্থখন স্লাইডত দুটা শাৰী আৰু তিনটা স্তম্ভযুক্ত এখন টেবুল ক্ৰিয়েট কৰক দ্বিতীয় টেবুলখনৰ শাৰী আৰু দ্বিতীয়টো স্তম্ভ স্লাইডত টাইপ কৰক এই টেক্সটটো তৃতীয়টো স্লাইডৰ লগত হাইপাৰলিংক কৰক এই লিংকটো থকা ভিডিওটো চাওক এইটোৱে স্পোকেন টিউটৰিয়েলে প্ৰেজেন্টেচনটো সামাৰাইজ কৰে যদি আপোনাৰ ভাল ব্যান্ডউইথ নাই তেন্তে এইটো আপুনি ডাউনলোড কৰি চাব পাৰে স্পোকেন টিউটৰিয়েলবোৰ ব্যৱহাৰ কৰি স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ টিমবোৰে কৰ্মশালাবোৰ আয়োজন কৰে যিবোৰ অনলাইন টেষ্টত উত্তীৰ্ণ হয় তেওঁলোকক চাৰ্টিফিকেট প্ৰদান কৰে অধিক জানিবলৈ লিখক বা যোগাযোগ কৰক spoken-tutorial.org স্পোকেন টিউটৰিয়েল প্ৰজেক্টটো হল টক টু এ টিচাৰ প্ৰজেক্টৰ এটা ভাগ যাক নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰু ICT MHRD গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই সাপোৰ্ট কৰে অধিক জানিবলৈ লিখক http://
www.ecom/nmeict-intro এই টিউটৰিয়েলটো ডেচিক্ৰিউ চলিউশ্যনছ প্ৰাইভেট লিমিটেডে আগবঢ়ালে লগ দিয়াৰ বাবে ধন্যবাদ